হেল্ল' ফ্ৰেণ্ডছ, মই ফেমিলিৰ লগত শ্বহীদ স্মাৰক গৈছিলোঁ। চাই বহুত ভাল লাগিল। গভৰ্ণমেণ্টে বহুত ধুনীয়া ইনিচিয়েটিভ লৈছে। আমাৰ শ্বহীদকেইজনে যে বিদেশী আন্দোলন কৰাৰ টাইমত শ্বহীদ হৈছিল, ইহঁতক সন্মান দিবৰ কাৰণে বনাইছে শ্বহীদ স্মাৰকটো। কিন্তু কি জানে ৰাইজ, শ্বহীদকেইজনে কি বিচাৰিছিল, কি পালে, ভাবিলে দুখে লাগে। চাওকচোন, এইটো ইমান ধুনীয়াকৈ বনাইছে। আমি এতিয়া ভিতৰত গৈ আছোঁ। এতিয়া আমি অসমৰ মেপটো দেখা পাম। ইমান ভাল লাগে ন মেপটো চাই। জয় অসম লিখা আছে ওপৰত। এইকেইটা নিউজ কাটিং হয় আন্দোলন কৰা টাইমৰ। এইকেইটা ষ্টেচু হয় শ্বহীদকেইজনৰ। বহুত কষ্ট কৰিছিল বিদেশী খেদিবলৈ, আমাৰ কথা ভাবি। এইটো বাহিৰ ফালৰ দৃশ্য। কি ধুনীয়া দেখিছে গাইজ। আহিব আপোনালোকেও চাবলৈ।